নলবাৰী জিলাৰ বৰভাগৰ কটপুহাত হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা। নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৰভাগ ৰাজচক্ৰৰ অন্তৰ্গত কটপুহা গাঁৱত আজি স্থানীয় ৰাইজে এটি হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰে। আজি কেইবাশ সনাতনী ধৰ্মৰ মানুহৰ উপস্থিতিত পুৱাৰ পৰা হোমযজ্ঞ কৰাৰ লগতে নাম কীৰ্তন কৰি এই পৱন পুত্ৰ ৰাম ভক্ত হনুমানৰ প্ৰায় 10 ফুট ওখ হনুমানৰ মূৰ্তি স্থাপন কৰে। এই শুভ অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি হেমেন ডেকা, সম্পাদক গজেন ডেকা আৰু তপন কলিতা, লগতে বিশিষ্ট সমাজসেৱক উজ্জ্বল ডেকা, কিশোৰ কলিতা, বিৰাজ দাস, সুৰজ ডেকা, মীনাক্ষী ডেকা, বিজয় কলিতা, লগতে বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ ধৰ্মপ্ৰচাৰ প্ৰমুখ ধৰ্মেশ্বৰ হালৈ উপস্থিত থাকে। নমস্কাৰ। নলবাৰী বৰভাগৰ ঐতিহ্যপূৰ্ণ গাঁও কটপুহা। এই কটপুহাত আজি 11 নৱেম্বৰ 2025 তাৰিখে আমি এটা স্থায়ী হনুমান মন্দিৰ ইয়াত নিৰ্মাণ কৰিছোঁ ৰাইজৰ অৰ্থে, আৰু আজি হনুমান মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। আৰু আমাৰ ভৱিষ্যতে আমাৰ এই ঠাইতে আমি এটা স্থায়ীভাৱে ডাঙৰকৈ এটা হনুমান মন্দিৰ নিৰ্মাণৰ কথা ভাবিছোঁ। আৰু ইয়াৰ কাৰণে আমি আমাৰ স্থানীয় বিধায়ক, স্থানীয় সাংসদ মহোদয়ৰ ওচৰত আমি যাম এই হনুমান মন্দিৰ নিৰ্মাণৰ কাৰণে। আৰু লগতে আজি বৰভাগবাসীয়ে আমাৰ বহুতখিনি ৰাইজে ইয়াত লগ হৈছে, ইয়াত পূজা অৰ্চনা কৰিছে। আৰু সমূহ ৰাইজে আমাৰ প্ৰতিটো মঙলবাৰে এই স্থায়ী মন্দিৰত তেওঁলোকে পূজা অৰ্চনা আগবঢ়াব পাৰিব। গতিকে সমূহ ৰাইজলৈ নিবেদন থাকিল, আমাৰ কটপুহাৰ এই স্থায়ী হনুমান মন্দিৰলৈ আপোনালোকে আহিব আৰু নিজৰ পূজা অৰ্চনা কৰিব পাৰিব। আৰু লগতে আমি জনাওঁ যে যিসকল ভক্তবান ৰাইজে, যিসকল সনাতনী ধৰ্মাৱলী ৰাইজে আমাৰ হনুমান মন্দিৰৰ বাবে যদি কিবা আৰ্থিক সাহায্য আগবঢ়াব বিচাৰে, তেতিয়াহ'লে আমাৰ নলবাৰী কটপুহা গাঁৱলৈ আহক। ইয়াত আমি স্থায়ী মন্দিৰ নিৰ্মাণ কৰি আছোঁ। তেখেতসকলৰ আৰ্থিক সহায় সহযোগিতা আমাৰ ইয়াত আগবঢ়াব পাৰে। ধন্যবাদ। মোৰ ভাতৃ কিশোৰে ক'লে যে আমাৰ এই ঐতিহ্যপূৰ্ণ বৰভাগৰ এখন ঐতিহ্যপূৰ্ণ গাঁও কটপুহা। এই কটপুহাত আমি এখন ডাঙৰকৈ দুৰ্গা পূজা ইতিমধ্যে পালি আছোঁ। এইবাৰ আমি 51তম দুৰ্গা পূজা পালিলোঁ। তাৰ লগত সংগতি ৰাখি আমাৰ এই কটপুহা চকত আমি এটা সুন্দৰভাৱে এটা হনুমান মন্দিৰ প্ৰতিষ্ঠা কৰিছোঁ। সমূহ সনাতনী ধৰ্মপ্ৰাণ ৰাইজক আহি ইয়াত পূজা অৰ্চনা কৰি নিজৰ মনৰ আশাবিলাক পূৰণ কৰাৰ বাবে আগ্ৰহী হ'বলৈ অনুৰোধ জনালোঁ। আৰু যিখিনি ৰাইজে পাৰে নিজৰ স্বাৰ্থ অনুযায়ী ইয়াত সহায় সহযোগ কৰিব বুলি আশা কৰিলোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। নিউজ ডেস্ক ৰিপোৰ্ট, বাৰ্তা টু জেড।